আপুনি জানেনে কোন গছৰ শিপা খালে শাৰীৰিক দুৰ্বলতা ভাল হয়? এজন ব্যক্তিয়ে দৈনিক কিমান কাপ চাহ খাব লাগে? কোনটো ভিটামিনৰ অভাৱত শৰীৰত সঘনাই ৰোগ হয়? এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিবলৈ আমাৰ লগতে ভিডিঅ'টোৰ শেষলৈকে থাকিব বুলি আশা ৰাখি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে উচ্চ ৰক্তচাপ সোনকালে হ্ৰাস কৰিবলৈ কি খাব পাৰে? অপশ্যনসমূহ হৈছে ক নেমু পানী, খ তেঁতেলী, গ চাহ, ঘ কফি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ তেঁতেলী। উচ্চ ৰক্তচাপ সোনকালে হ্ৰাস কৰিবলৈ তেঁতেলী খাব পাৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ৰাতিপুৱা খালী পেটত কি খালে কি হয়? অপশ্যনসমূহ হৈছে ওজন কমি যায়, খ ওজন বৃদ্ধি হয়, গ ডায়েবেটিছ, ঘ যকৃত পৰিষ্কাৰ হয়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ যকৃত পৰিষ্কাৰ হয়। ৰাতিপুৱা খালী পেটত মৌ খালে যকৃত পৰিষ্কাৰ হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হৃদৰোগৰ বাবে কোনটো মাছ খোৱাটো বিপদজনক? অপশ্যনসমূহ হৈছে ক তিলাপিয়া মাছ, খ হিলচা মাছ, গ চিংৰা মাছ, ঘ কাৱৈ মাছ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক তিলাপিয়া মাছ। হৃদৰোগৰ বাবে তিলাপিয়া মাছ খোৱাটো বিপদজনক। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। নিয়মিতভাৱে কোনবোৰ খাদ্য খালে হাড়ৰ সমস্যা সোনকালে নিৰাময় হয়? অপশ্যনসমূহ হৈছে ক কণী, খ নেমু, গ গাখীৰ, ঘ আঙুৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ গাখীৰ। নিয়মিতভাৱে গাখীৰ খালে হাড়ৰ সমস্যা সোনকালে নিৰাময় হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো পাচলিয়ে শৰীৰৰ তেজ বিশুদ্ধ কৰে? অপশ্যনসমূহ হৈছে ক মূলা, খ বন্ধাকবি, ঘ ফুলকবি, ঘ তিতাকেৰেলা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ তিতাকেৰেলা। তিতাকেৰেলাই শৰীৰৰ তেজ বিশুদ্ধ কৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ভাত খোৱাৰ পিছত কি খালে হজম শক্তি কমি যায়? অপশ্যনসমূহ হৈছে ক চাহ, খ কফি, গ পান, ঘ চিগাৰেট। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক চাহ। ভাত খোৱাৰ পিছত চাহ খালে হজম শক্তি কমি যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। বিশ্বৰ সৰ্ববৃহৎ হিন্দু মন্দিৰ কোনখন দেশত? অপশ্যনসমূহ হৈছে ক ভাৰত, খ শ্ৰীলংকা, গ নেপাল, ঘ কম্বোডিয়া। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ কম্বোডিয়া। বিশ্বৰ সৰ্ববৃহৎ হিন্দু মন্দিৰখন কম্বোডিয়াত অৱস্থিত। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কণী খোৱাৰ পিছত মিঠা খাদ্য খালে কি গুৰুতৰ ৰোগ হয়? অপশ্যনসমূহ হৈছে ক কৰ্কট ৰোগ, খ হৃদৰোগ, গ গেষ্ট্ৰিক, ঘ ডায়েবেটিছ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ হৃদৰোগ। কণী খোৱাৰ পিছত মিঠা খাদ্য খালে হৃদৰোগ হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনবোৰ ফলে শৰীৰত তেজৰ অভাৱ সোনকালে পূৰণ কৰাত সহায় কৰে? অপশ্যনসমূহ হৈছে ক ড্ৰেগন ফল, খ আপেল, গ অমিতা, ঘ কমলা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক ড্ৰেগন ফল। ড্ৰেগন ফলে শৰীৰত তেজৰ অভাৱ সোনকালে পূৰণ কৰাত সহায় কৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কিমান বয়সলৈকে এজন ব্যক্তিয়ে ৰক্তদান কৰিব পাৰে? অপশ্যনসমূহ হৈছে ক 40 বছৰ, খ 50 বছৰ, গ 60 বছৰ, ঘ 70 বছৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ 60 বছৰ। এজন সুস্থ ব্যক্তিয়ে 60 বছৰ বয়সলৈকে ৰক্তদান কৰিব পাৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো পাতৰ ৰসে গেছ আৰু এচিডিটিৰ সমস্যা নিৰাময় কৰে? অপশ্যনসমূহ হৈছে ক নেমু পাত, খ পদিনা পাত,
গ ধনিয়াৰ পাত, ঘ জাম পাত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক পদিনা পাত। পদিনা পাতৰ ৰসে গেছ আৰু এচিডিটিৰ সমস্যা নিৰাময় কৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। পৃথিৱীৰ কোনখন দেশত ৰঙা কাঁঠাল পোৱা যায়? অপশ্যনসমূহ হৈছে ক জাপান, খ ৰাছিয়া, গ আমেৰিকা, ঘ ভিয়েটনাম। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ ভিয়েটনাম। পৃথিৱীৰ ভিয়েটনাম নামৰ দেশখনত ৰঙা কাঁঠাল পোৱা যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। টোপনিৰ সময়ত হঠাৎ জোকাৰণি লোৱাটো কি ডাঙৰ ৰোগৰ লক্ষণ? অপশ্যনসমূহ হৈছে ক থাইৰয়ড ৰোগ, খ কৰ্কট ৰোগ, গ ডিমেনচিয়া ৰোগ, ঘ স্নায়ুজনিত ৰোগ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ স্নায়ুজনিত ৰোগ। টোপনিৰ সময়ত হঠাৎ জোকাৰণি লোৱাটো স্বাভাৱিক, কিন্তু বেছিকৈ জোকাৰণি লোৱাটো স্নায়ুজনিত ৰোগৰ লক্ষণ। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। বিশ্বৰ কোনখন দেশৰ পৰা ভাৰতে সৰ্বাধিক পৰিমাণৰ খাৰুৱা তেল ক্ৰয় কৰে? অপশ্যনসমূহ হৈছে ক চীন, খ ৰাছিয়া, গ আমেৰিকা, ঘ ছৌদি আৰৱ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ ৰাছিয়া। বিশ্বৰ ৰাছিয়া নামৰ দেশৰ পৰা ভাৰতে সৰ্বাধিক পৰিমাণৰ খাৰুৱা তেল ক্ৰয় কৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। অসমৰ প্ৰথম ক্ৰীড়াদূত হিচাপে কাক নিযুক্ত কৰা হৈছিল? অপশ্যনসমূহ হৈছে ক মহাদেৱ ডেকা, খ অংকুশিতা বড়ো, গ শিৱ পাথৰ, ঘ হিমা দাস। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ হিমা দাস। অসমৰ প্ৰথম ক্ৰীড়াদূত হিচাপে হিমা দাসক নিযুক্ত কৰা হৈছিল। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। পৃথিৱীৰ কোনখন দেশত মমবাতি আৱিষ্কাৰ কৰা হৈছিল? অপশ্যনসমূহ হৈছে ক আমেৰিকা, খ ৰাছিয়া, গ চীন, ঘ জাপান। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ চীন। পৃথিৱীৰ চীন নামৰ দেশখনত প্ৰথমে মমবাতি ব্যৱহাৰ কৰা দেখা যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। অমিতাৰ লগত কি ফল খালে বেমাৰ হ'ব পাৰে? অপশ্যনসমূহ হৈছে ক নেমু, খ আঙুৰ, গ কল, ঘ আপেল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক নেমু। অমিতাৰ লগত নেমু খালে বেমাৰ হ'ব পাৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো ভিটামিনৰ অভাৱত শৰীৰত সঘনাই ৰোগ হয়? অপশ্যনসমূহ হৈছে ক ভিটামিন এ, খ ভিটামিন বি, গ ভিটামিন চি, ঘ ভিটামিন ডি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ ভিটামিন ডি। ভিটামিন ডিৰ অভাৱত শৰীৰত সঘনাই ৰোগ হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। এজন ব্যক্তিয়ে দৈনিক কিমান কাপ চাহ খাব লাগে? অপশ্যনসমূহ হৈছে ক 3 কাপ, খ 4 কাপ, গ 2 কাপ, ঘ 5 কাপ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ 2 কাপ। এজন ব্যক্তিয়ে দৈনিক 2 কাপ চাহ খাব লাগে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোন গছৰ শিপা খালে শাৰীৰিক দুৰ্বলতা ভাল হয়? অপশ্যনসমূহ হৈছে ক তুলসী, খ সৰ্পগন্ধা, গ অনন্তকাল, ঘ অশ্বগন্ধা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ সৰ্পগন্ধা। সৰ্পগন্ধা গছৰ শিপা খালে শাৰীৰিক দুৰ্বলতা ভাল হয়। ভিডিঅ'টো শেষলৈকে দেখাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব আৰু যদি এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিব বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।